আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি চাওকচোন, ৰাতিপুৱা ইমান ধুনীয়া পকা কঁঠাল মাহীয়ে গুচাই থৈছে, খাবহে লাগে আৰু। ইমান কপাল ভাল জানেনে? হা কি কি একো নহয়, খোৱাৰ আগতে ছোৱালীজনীয়ে কৈছে ভিডিঅ'ত দেখুৱাই দিছ তোৰ বোলে অপকাৰ কৰিব। মানে মোৰ এইবাৰ বহুত আৰাম হৈছে। কঁঠাল খাবলৈতো পাইছোঁ, গুচাই মেলি মুখৰ আগত দিয়া মানুহ পাইছোঁ, সেইকাৰণেতো মাহীক ৰাখি থৈছোঁ। তাৰপিছত এইটো কলডিল দেখিছে নহয়, আজি এইটো বনোৱা হ'ব চাগে দেই। তাৰপাছতে এইটো চাওকচোন কি ধুনীয়াকৈ আৰ্ট কৰিছে। এইয়া বন্দিতা লিখি থৈছে দেই, মোৰ সৰুজনী ছোৱালীয়ে। মই তাইক তাকে কৈছোঁ, আৰ্ট নিশিকাকৈ ইমান ধুনীয়াকৈ আৰ্ট কৰিব পৰা হ'লি যে কেনেকৈ শিকিলি, মানে কি কৰি শিকিলি? মই তাই মানে আঁকি থাকোঁতে কৈছোঁ আৰু। চাওক, আপোনালোকেও জনাবচোন দেই কেনেকুৱা হৈছে। আৰু তাই এয়াও বনাইছিলে এইদৰে, গণেশক এইদৰে বনাইছিলে আৰ্টত। জনাবচোন আপোনালোকে দেই কমেণ্ট কৰি কেনেকুৱা হৈছে। মোৰ ছোৱালীজনীয়ে আৰ্ট শিকা নাই কিন্তু দেই। আৰু এতিয়া আমি মাহীয়ে মই চাহ খাম, আৰু কি কি খাম আপোনালোকক দেখাই আছোঁ, চাব দেই। তই সময় নাথাকিবি, তই নিজে যে মাৰ ভাত খাবি নিমখ দি, নেদেখুৱালি কাকো। শুকানে বনালি নেকি? ওপৰখন শুকান, ওপৰখন এয়া মাহী ৰুটি দিছোঁ, আৰু মই লৈ ল'ম বাৰু হটকেছৰ পৰা পিছত আকৌ। তাৰপিছত এতিয়া দৈ অকণমান আছে, কিন্তু এই আমি নাখাওঁ, মানে এই আমাৰ কুকুৰটোলে নিকুলে থৈছোঁ। এই আমাৰ আমি নাখাই তালৈ থৈছোঁ, এইকণ নকওঁ খৰচ। তাৰপিছতে অকণমান জাম দিছোঁ মাহীক। এই নেৰাইছোঁ। তাৰপিছতে এয়া কঁঠাল আপোনালোকক দেখাইছোঁ। এতিয়া এইখিনি মাজতে বহুৱাই ল'ম, কিমান পাৰোঁ খাব এতিয়াহে চাম আৰু দেই, কিমান বলে পাৰোঁ। মাহীয়ে গুচাই মেলি থৈছে। তাৰপাছতে কেইটামান বুন্দিয়াও দি দিছোঁ। চব্জি নাই বনোৱা দেই মাহী, এনেকৈ খাব লাগিব ৰাতিপুৱা আজি মিঠা চাহৰ লগত। এইবোৰ মিলাই মেলি তাৰপাছতে আৰু এটা কি লৈছোঁ জানেনে? এই যে আপোনালোকক দেখাইছিলোঁ মই আমৰ আচাৰ বনাইছিলোঁ যে, এইখিনি বৰ ধুনীয়া হৈছে খাবলৈ, ইমানেই বেছি ভাল হৈছে খাবলৈ, কি ক'ম আৰু আপোনালোকক। মোক এখন চামুচ দিচোন, চামুচখন আনি ক'ত লগালোঁ? জামত লগালোঁ। তাৰপিছতে নাই বাবা, টেঙা মিঠা এইবোৰ নহয়। ৰুটিখন এখন ৰুটি যদি মিঠাই খায়, এখন ৰুটি এই আচাৰে খাব, কি ধুনীয়া লাগিব চাওকচোন বাৰু। সঁচাকৈ মাহীয়ে বুজি পোৱা নাই। এই প্লেটখন বাৰু চাওকচোন, এয়া ৰুটি দিছোঁ, এয়া জাম দিছোঁ, এয়া বুন্দিয়া দিছোঁ, আৰু এইকণ ইমান ধুনীয়া আমৰ আচাৰ দিছোঁ। কঁঠাল ল'বলৈ আছেই। গতিকে মিলাই মেলি আৰু এইবোৰ চব বুজাবুজি। পেটকো বুজাব লাগিব কেতিয়াবা, যে বুজি পাবি আৰু দেই, আমি এনেকৈহে খাম আৰু। তাৰপাছতে চাহ আছে নহয়, লাল চাহ। এই আমাৰ বাতিত লাল চাহ টেঙা নাই, গাখীৰ চাহ সেইকাৰণে নাই বনোৱা। গাখীৰ চাহ বনালে আপোনাৰ দৈ হৈ যাব ন পেটত, সেইকাৰণে। এয়া আমি খাবলৈ লৈছোঁ। এয়া মই এখন ৰুটি লৈ লৈছোঁ, তাৰপিছত আৰু লৈ পেলাই খাম। কঁঠাল এফুটা খাই লওঁ, কঁঠাল এফুটা এনেকুৱা বহুত বেছি সোৱাদ নাই। কঁঠালটো ভাল। ফুটকেইটা কিমান ডাঙৰ দিছা নে? এই কঁঠালজোপা গুটি খাবলৈ ভাল, বৰ ডাঙৰ ডাঙৰ, বহুত বেছি সোৱাদ। কঁঠালটো কেঁচাই যে খাইছিলোঁ, সেইদিনা আপোনালোকক দেখাইছিলোঁ, কেঁচাই কঁঠাল অলপ কাটি খাইছিলোঁ, তাৰে মস্ত ডাঙৰ কঁঠালটো এডোখৰ থৈ দিছিলোঁ, সেইখিনি পকি গ'ল, বহুত বেছি সোৱাদ। কোনে কোনে খাই আহি যাওক, কোনে ভাল পায় একদম আমাৰ ঘৰলৈ আহি যাওক। এয়া মৰঙী কঁঠাল দেই। অ' দেহা, দেহা পকা কঁঠাল খাবি না?
খাবি আহি কিন্তু খালী পেটতে খাই নিদিবি উঠি আহ আৰু কেইটা বাজিলে 9টা বাজিলে নে দেখিছেনে বাৰু কঁঠাল খাই মোৰ হোৱাগেই নাই গেছত হৈ গ'ল নেকি নধৰে খোৱা সেই 3 ফুট নে 4 ফুট খালোঁ সেয়া 3 ফুট 6 ফুট হ'ব এয়া খালোঁ বতৰ বস্তু গতিকে মোৰ আজি মিনি ভ্লগটো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু এটা মস্ত কঁঠাল আৰু থৈ দিয়া আছে কোনে কোনে খাই ভাল পায় আমাৰ ঘৰলৈ আহি যাব দেই আজি ভিডিঅ'টো মই মিনি ভ্লগটো ইমানতে সামৰিছোঁ আৰু ধন্যবাদ জনালোঁ